ডিগবৈত অচিনাক্ত এগৰাকী পৌৰৰ ওৱলি যোৱা মৃতদেহ উদ্ধাৰ। ডিগবৈ থানাৰ অন্তৰ্গত ডিগবৈ ক্লাব এলেকাৰ মাতৃ মন্দিৰৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এজন পৌৰৰ মৃতদেহ আজি সন্ধিয়া উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত ডিগবৈ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ প্ৰীতম গগৈৰ উপস্থিতিত তদন্ত আৰম্ভ কৰে। স্থানীয় 2-1 লোকৰ মতে বাটে পথে ঘূৰি ফুৰা 50 ঊৰ্ধৰ অচিনাক্ত ব্যক্তিজনৰ মৃতদেহটো এজন মানসিক বিকাৰগ্ৰস্ত লোকৰ বুলি জানিবলৈ দিয়ে। অঞ্চলৰ ৰাইজে মই বিজেপি প্ৰেচিডেণ্ট হিচাপে মোক এটা খবৰ দিলে যে ইয়াত এটা মানে বয়স্ক পুৰুষৰ ডেড বডি পৰি আছে। মানে আমি পিছত খবৰ কৰি গম পালোঁ যে এইটো কেইদিনমানত এইফালে ঘূৰা পকা কৰি আছিলে, কৰি থাকি হয়তো কালি বা পৰহি ইয়াতে জংঘলৰ এই হাবিৰ মাজত আহি সোমাই তাতে মানে মৃত্যু হৈছে সম্ভৱ। মৃত্যু হোৱাৰ পিছত আজি দুদিনমান হ'লেই কিজানি 2 বা 3 দিন হ'ব, বন্ধও ওলাই গৈছে। সেইমতে আমি এই ৰাইজে কোৱা মতে আমি পুলিচক খবৰ দিলোঁ আৰু পুলিচে খবৰ পাই পুলিচ প্ৰশাসন ইয়াত আহিছে, আহি পেলাই ডেড বডিটো এতিয়া ৰিকভাৰ কৰিছে আৰু পৰৱৰ্তী পৰ্যায় ইয়াৰ উপৰি যিটো ব্যৱস্থা ল'ব লাগে বিশেষ ব্যৱস্থা পুলিচে ল'ব চাগে। গতিকে আমি ইমানটোহে ৰাইজ হিচাপে কৰি দিলোঁ। এতিয়া বাকী বডি নাই ইয়াত আমাৰ এই অঞ্চলত থকা কোনো মানুহে তাক চিনি নাপায়। পুৰুষ নে মহিলা? পুৰুষ আছিলে। আগতে দেখিছে, আগতে ইয়াত ঘূৰা পকা দেখিছিলে। মানসিক অলপ বিকাৰগ্ৰস্ত আছিলে। এইটো মানে কি ইয়াৰ ৰাইজে মানে কি তাক থাকিবৰ কাৰণে এই বাছ ষ্টেণ্ড এটা যে আছে ৰাইজ ৰখিবৰ কাৰণে তাত চেল্টাৰ এটা দিছিলে, তাতে থাকিবৰ কাৰণে। আকৌ তাৰ পৰা উঠি আহি আকৌ ক'ৰবাত কেনেকৈ ইয়াত পৰি থাকিলে বা কেনেকৈ কি হ'ল সেইটো আমি গম নাপাওঁ। কিন্তু ডেড বডি প্ৰত্যক্ষ কৰি ৰাইজে মোক খবৰ দিলে আৰু সেইমতে মই পুলিচ প্ৰশাসনক খবৰ দিলোঁ। এই জেগাডোখৰ নাম কি? এইটো কয় ক্লাব বস্তি মাতৃ মন্দিৰ। ক্লাব বস্তি মাতৃ মন্দিৰ। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ'ব। আৰক্ষীয়ে ওৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। মানে কি 4:50 মানত যে তেখেতৰ ৱাৰ্ডৰে ইণ্ডিয়া মানে ডিগবৈ ক্লাবৰ ওচৰত মানে এটা মৃতদেহে মানে পৰি আছে নালাৰ মাজত। কিন্তু মানে আমি আহিলোঁ, আহি সোধ-পোছ কৰিলোঁ, মানুহটো কোনেও চিনি নাপায়। দেখিলোঁ যে ডেড বডিটো হয়তো 2-3 দিন আগতে মানে পৰি আছে জংঘলৰ মাজত। সেইটো আমি মেজিষ্ট্ৰেট ছাৰো আহিলে, আমি আহিলোঁ, এতিয়া বডিটো আমি ৰিকভাৰী কৰিলোঁ। এই চিনাক্ত হৈছে নি ছাৰ? এইটো বডিটো চিনাক্তকৰণ হোৱা নাই, ওচৰ চুবুৰীয়া মানুহ আছিলে, কোনেও চিনি নাপায় তেখেতক। এতিয়া আমি উঠাই ল'ম। এতিয়া উঠোৱাৰ পিছত আমি তিনিচুকীয়া ৰাখিম, মৰগত ৰাখিম। তাৰপিছত আমি মেছেজ দিম, যদি কোনোবা চিনাক্ত ওলায় আমি হেণ্ড অভাৰ কৰিম। পুৰুষ নে এইটো পুৰুষ অনুমান মানে কি 50 মান হ'ব তেখেতৰ বয়সটো। ৰিপৰ্টাৰ লাইভ।